নমস্কাৰ আপোনালোক সকলোলৈ মোৰ ইউটিউব চেনেল টেকনিকেল ৰুচিলৈ স্বাগতম জনাই মই ৰূপকুমাৰ দেউৰী। মই আজি পথাৰৰ মাজত ধান কটা চলে আহিছিলোঁ। বহুত কষ্টৰ মাজতে ভাবিলোঁ আপোনালোকৰ মাজলৈ এটা ভিডিঅ' দিওঁ। আপোনালোকৰ হয়তো আপোনালোকে জানে, আপোনালোকৰ বেংক একাউণ্টৰ পৰা কিছুমান মাহে মাহে পইচা কাটে, যিটো আমি যাক অটো ডেবিট বুলি কওঁ। যিটো আপোনাৰ সেইটো কটা মেছেজটো আপোনাৰ মোবাইলতো নাহে বা বেংকে সেইটো মেছেজটো আপোনাৰ ওচৰত নিদিয়ে। গতিকে সেই অটো ডেবিটটো আপোনাৰ ক'ত ক'ত লাগি আছে, আপুনি জেনেৰেলি ব্যৱহাৰ কৰা গুগল পে' আৰু ফোনপে' আৰু এটা অপশ্যন আছে আপোনাৰ প্লে ষ্ট'ৰ, আৰু এটা আছে পেটিএমত থাকে। অলৰেডি পেটিএমটো বহুত কম মানুহে চলায়, গতিকে মই পেটিএমৰ বিষয়ে ক'বলৈ যোৱা নাই। এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম আপোনালোকৰ গুগল পে'ৰ পৰা বা ফোনপে'ৰ পৰা বা প্লে ষ্ট'ৰৰ পৰা কিদৰে আপোনালোকে যিটো অটো ডেবিট, যিটো আপোনাৰ মাহে মাহে পইচা কাটি গৈ থাকে একাউণ্টৰ পৰা, সেইটো কিদৰে আপোনাৰ বন্ধ কৰিব পাৰিব, এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাম। গতিকে আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ, কিদৰে সেই অটো ডেবিটটো আপুনি বন্ধ কৰিব পাৰিব। লগতে যাৰ জিমচাই মুচিকেনাই চাই লাকিয়া বহুতো ইয়াৰ ধৰণৰ ভিডিঅ' লান যিবাচি নেকি যাৰ মুচিৰ কাম আনে খাটি খুব ধুনীয়া চুলাহান। গতিকে যাৰ সকলো জিমচাই মুচে আই চেনেল না আই চেনেলৰ মোৰ আছাম টেকনিকেল ৰূপ যি নাই চাই সকলোৱে মানে ছাবস্ক্ৰাইব ন আৰু সকলোৱে বুজা আনা আহিবালে যাতে ঠিক লেখা ধৰণৰ এগিয়াবা ইনফৰমেশ্যন ৰ'জ মেলা আজি। গতিকে দেখিও না ভিডিঅ'টো চিমাই। গতিকে আহক এতিয়া ভিডিঅ'ৰ মাজলৈ আহক, মই দৌৰ মাৰি যাওঁ। প্ৰথমতে চাওঁ আপোনাৰ গুগল পে'ত কি অটোপে লাগি আছে, যাৰ কাৰণে আপোনাৰ অট'মেটিক বেংক একাউণ্টৰ পৰা পইচা কাটি গৈছে। গতিকে প্ৰথমে আহক আপোনাৰ গুগল পে'লৈ, আপোনাৰ গুগল পে'টো খুলি ল'ব। চেম অৰ্ডেঞ্চ পে'টো খুলি লৈছোঁ। তাৰপিছত আপোনাৰ পাছৱৰ্ড যি আছে সেইটো খুলি ল'ব। ইয়াতে চাওক, ইয়াত এটা আপোনাৰ অপশ্যন আছে, এইটো চাওক, এইটো যে লগো যে আছে আপোনাৰ ইয়াত ক্লিক কৰিব। ইয়াত আছে আপোনাৰ অটোপে', দেখিছেনে? এইটো অটোপে' আছে এটা। মোৰ ইয়াত ন' পেণ্ডিং আছে। ইয়াত যদি আপোনাৰ আছে, ইয়াত যদি আপোনাৰ কিবা লাগি আছে এইটো লাইভত, ইয়াত যদি লাগি আছে সেইটোৱে পইচা কাটিছে। পেণ্ডিং এইখিনি থাকিলে একো নাই, ইয়াত একো নাই। এইখিনি মই আগতে এক্টিভ কৰিছিলোঁ, তাৰপিছত মই কেঞ্চেল কৰিলোঁ অট'মেটিকলি। যদি ইয়াত থাকে আপুনি ইয়াত যিটো অপশ্যন আছে ইয়াত তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ আহিব এটা অপশ্যন আহিব, সেইটো অপশ্যন তাত যদি কিবা থাকে, চৰি বন্ধুসকল, ইয়াত যদি আপোনাৰ কিবা থাকে, ইয়াত এই লাইভ অপশ্যনটোত পেণ্ডিংটো নহয় আৰু কমপ্লিটটো নহয়, লাইভ অপশ্যনত যদি কিবা আপোনাৰ ইয়াত আছে তেতিয়া আপুনি এইটো কি কৰিব লাগিব, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি এটা অপশ্যন পাব কেঞ্চেল অটোপে'। তাৰপিছত অকণমান স্ক্ৰল কৰি দিব। স্ক্ৰল কৰি দিয়াৰ পিছত আপোনাৰ য়েছ কেঞ্চেল অটোপে' বুলি এটা অপশ্যন আহিব, তাত ক্লিক কৰিব। তাত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ কি আহিব, ইউ পি আই পিন মাৰিব আহিব, যিটো আপোনাৰ পাছৱৰ্ড ইউ পি আই পিন, সেইটো মাৰি দিব। কোনো চিন্তা কৰিব নালাগে, আপোনাৰ যিটো অটোপে' বা অট'মেটিক পইচা কাটি আছিলে সেইটো ডিএক্টিভ হৈ যাব। এতিয়া আহোঁ আপোনাৰ ফোনপে'ত। ফোনপে'ত আপোনাৰ কি ধৰণৰ পইচা কাটে, গতিকে এতিয়া ফোনপে'লৈ আহোঁ। এইটো ফোনপে', আপোনাৰ ফোনপে'ত আপুনি এনেদৰে খুলি ল'ব। প্ৰথম খুলিলে এনেকৈ ধৰণৰ আহিব, আপোনাৰ লকটো খুলি ল'ব। এইটো ঠিক এনেকুৱা ধৰণৰ অপশ্যন আহিব। তাৰপিছত ইয়াত ক্লিক কৰিব, আপোনাৰ যিটো আপোনাৰ লগো আছে ইয়াতে চাওক, আপোনাৰ লগোটো ক্লিক কৰি দিব। তাৰপিছত ইয়াত দেখিছেনে এইটো অটোপে', এইটো অটোপে'ত ক্লিক কৰিব। মোৰ দেখিছেনে এইটো হটষ্টাৰ, এইবিলাক অটোপে' আনএবল ৰিমুভ বুলি এটা অপশ্যন দেখিছেনে আপুনি, এই ৰিমুভত ক্লিক কৰি দিব। ৰিমুভত ক্লিক কৰাৰ পিছত ঠিক এনেকুৱা ধৰণৰ অপশ্যন আহিব, মোৰ এইটো ক'ৰপৰা কাটিছিলে চব আহিব ইয়াত।
এইটো পেল আছে ইয়াত আছিলে ন ইয়াত ক্লিক কৰিব তাৰপিছত আপোনাৰ ইয়াত ক্লিক কৰাৰ পিছত অপশ্যন আহে মোৰ যিটো এইটো অলৰেডি অটোপে কেঞ্চেল হৈ গৈছে ইয়াত এটা অপশ্যন আহিব আপোনাৰ ৰিমুভ অটোপে কেঞ্চেল এনেকৈ এটা অপশ্যন আহিব ইয়াত মোৰ যিটো সব এইবিলাক ৰিমুভ কৰা আছে ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ মোৰ কিন্তু সব আছিলে কিন্তু সব ৰিমুভ হৈ আছে গতিকে আপুনি এনেকৈ ধৰণে ক্লিক কৰিব সৰি এইটো নহয় ইয়াত যিটো আপোনাৰ লাগি আছে তাৰপিছত ইয়াত এটা অপশ্যন আহিব আপোনাৰ ৰিমুভ অটোপে কেঞ্চেল এটা অপশ্যন আহিব ফোনপে'ত তাৰপিছত আপোনাৰ কনফাৰ্ম কৰিবৰ কাৰণে অপশ্যন আহিব তাৰপিছত আপোনাৰ ইউপিআই পিনটো মাৰি দিব তো সেই ইউপিআই পিনটো মৰাৰ পিছত আপোনাৰ যিটো অটোপে সেইটো কেঞ্চেল হৈ যাব গতিকে আৰু এটা অপশ্যন আছে আমাৰ প্লে ষ্ট'ৰ এনেকৈ আছে আপোনাৰ প্লে ষ্ট'ৰটো এনেকৈ ধৰণৰ হ'ব নহ'ব ইয়াতে আপোনাৰ এই লগোত ক্লিক কৰিব ইয়াত এটা অপশ্যন আছে আপোনাৰ পে'মেণ্ট এণ্ড ছাবস্ক্ৰিপশ্যন ইয়াত ক্লিক কৰিব ইয়াতে চাওক আপোনাৰ পে'মেণ্ট মেথড ছাবস্ক্ৰিপশ্যন এই ছাবস্ক্ৰিপশ্যন আপুনি ক্লিক কৰিব ঠিক এনেকৈ এটা খুলিব এতিয়া চাওক মোৰ ক'ত পইচা কাটি আছে সেইটো মনলি আপোনাৰ কাটে মাহে মাহে কাটিব আৰু এইটো আপোনাৰ তাত মেছেজ নাযায় গতিকে আপুনি চাওক মোৰ বৰ্তমান এইটো লাগি আছে ট্ৰু কলাৰত লাগি আছে মই এইটো কিনি থৈছোঁ মানে আপোনাৰ পইচা দি ঠিক তেনেকৈ মই পিল মৰা এইবাৰ ভিডিঅ' এইটো লৈছিলোঁ মই ৰিমুভ কৰি লৈ দিয়া ঠিক এনেকৈ ধৰণৰ আছে মানে আপোনাৰ যিটো আছে ইয়াত ক'ত পইচা কাটি আছে চব আছে মানে ইয়াত গতিকে আপোনাৰ ইয়াত এইটো এতিয়া মোৰ পইচা কাটি আছে 99 আপুনি ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এনেকৈ ধৰণৰ অপশ্যন আহিব ইয়াতে আপুনি চাওক এইটো তলত চাওক কেঞ্চেল ছাবস্ক্ৰিপশ্যন আপুনি ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেকৈ অপশ্যন আহিব আপুনি ইয়াত এইখিনি চাব টেকনিকেল ইছ্যু মানে আপুনি কি কাৰণত ৰিমুভ কৰিব বিচাৰিছে আপুনি ডাইৰেক্ট তলটোত ক্লিক কৰি দিব এইটো ডিক্লাইন টু এনচাৰ মানে কোনো আপোনাৰ উত্তৰ নাই কণ্টিনিউ কৰি দিব কণ্টিনিউ হৈছে ইয়াত দেখিছেনে আকৌ কণ্টিনিউ ছাবস্ক্ৰিপশ্যন ইয়াত ক্লিক কৰিব চাওক আপোনাৰ এইটো ছাবস্ক্ৰিপশ্যন উইল বি কেঞ্চেল আপোনাৰ এনেকৈ ধৰণৰ মেছেজ আহি যাব গতিকে মই আপোনালোকক আজি দেখুৱালোঁ গুগল পে' ফোনপে' আৰু প্লে ষ্ট'ৰ এই তিনিটা বস্তু আপোনাৰ চবৰে ইউজ হৈ থাকে তাতে আপুনি নজনাকৈ কিছুমান বস্তু অটোপে লাগি যায় গতিকে সেইবিলাক কেনেকৈ ৰিমুভ কৰিব লাগে মই আজি দেখুৱালোঁ গতিকে ভিডিঅ'টো ইমানে গতিকে ভিডিঅ'টো দিয়ে ইনফৰমেশ্যনটো আপোনালোকৰ কিনে লাগিল আপোনালোকে ভিডিঅ'টো চাই আপোনাৰ যিটো মাহে মাহে পইচা কাটে অটো ডেবিট আপোনাৰ গুগল পে' ফোনপে' বা প্লে ষ্ট'ৰ সেইটো কি ধৰণে ডিএক্টিভ কৰিব মই আজি আপোনালোকৰ ভিডিঅ'টোৱে সম্পূৰ্ণ দেখুৱালোঁ গতিকে আপুনি যদি বুজি পোৱা নাই কিবা 2-3 বাৰ আপোনাৰ মোবাইলটো ভিডিঅ'টো চাওক আপুনি বুজি পাই যাব এইটো কি কাৰণত লাগে আপোনালোকে জানেনে কিছুমানে হয়তো জানি নিজে এক্টিভ কৰি লয় কিছুমানে নজনাকৈ আপোনাৰ কিছুমান বস্তু ক্লিক কৰোঁতে আজিকালি বহুত ধৰণৰ এপছ আহে আপোনালোকে বহুতে মন নকৰে চাগে হয়তো আপোনালোকে বহুতৰ মেছেজ আহে লোনৰ বিষয়ে আহে অপাৰ বিষয়ে আহে কিবা অপাৰ ইত্যাদি বহুত ধৰণৰ অপাৰ আহে আপোনাৰ সেইবিলাকত আপোনালোকে ক্লিক কৰি আপোনালোকে বস্তুবিলাক ৰেজিষ্টাৰ কৰি দিয়ে গতিকে সেই ক্ষেত্ৰত এইবিলাক আপোনালোকৰ এক্টিভ হৈ গৈ থাকে এই এক্টিভ হোৱা মানে আপোনালোকৰ বেংক একাউণ্টৰ পৰা পইচা গৈ থাকে গতিকে মই আজি আপোনালোকক দেখুৱালোঁ কি ধৰণে আপোনালোকে এইবিলাকৰ পৰা ডিএক্টিভ কৰিব পাৰিব গতিকে যদি আৰু কিবা অসুবিধা পায় আপোনালোকে কমেণ্টত মোক কমেণ্ট কৰি সুধিব মই আপোনালোকক যিমান পাৰে সকলোকে সহায় কৰিম মই যিমানটো জানো সিমানটো চবকে সহায় কৰিম গতিকে